নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। স্বাগতম জনাইছোঁ মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। কৃষক বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত আলোচনা কৰিম ধানৰ অনিষ্টকাৰী কীট-পতংগ চিনাক্তকৰণৰ ওপৰত। যিবিলাক কীট-পতংগই আমাৰ ধান খেতিডৰাত আক্ৰমণ কৰি ধান খেতিডৰাৰ উৎপাদন শক্তি কমাই দিব পাৰে। সেয়েহে আজিৰ এই ভিডিঅ'টোত কিছুমান এনে কীট-পতংগৰ বিষয়ে আপোনালোকৰ সৈতে আলোচনা কৰিম, যেনে টোপলি কটাই পোক, চৰহাই পোক, পাত মেৰুৱা পোক, মজা খোৱা পোক, পিয়াজি পোক। এইবিলাক কীট-পতংগই ধান খেতিডৰাত বাৰুকৈ আক্ৰমণ কৰে। আমি বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ, উন্নত নিউট্ৰিচন ধান খেতিডৰাত প্ৰয়োগ কৰি খেতি কৰোঁ, কাৰণ যাতে আমাৰ ধান খেতিডৰাৰ পৰা আমি অধিক উৎপাদন পাব পাৰোঁ। খেতিয়ক বন্ধুসকল, পিছত আমাৰ এই কীট-পতংগবিলাকে ধান খেতিডৰাত আক্ৰমণ কৰি আমাৰ সপোনবোৰ ভাঙি পেলায়। সেয়েহে জানি লওঁ আহক, এইবিলাক কীট-পতংগই ধান খেতিডৰাত আক্ৰমণ কৰিলে আমি কেনেকৈ চিনাক্ত কৰিব পাৰিম। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। খেতিয়ক বন্ধুসকল, প্ৰথমতে আপোনালোকৰ সৈতে আলোচনা কৰিম ধানৰ মজা খোৱা পোক। ধানৰ পখা মেলাৰ সময়ত মজা খোৱা পোকে বেছিকৈ আক্ৰমণ কৰে ধান খেতিডৰাত। ফলত ধানৰ পখাবোৰ ৰঙাচুৱা হয় আৰু এনেবোৰ ধানৰ পখা টানি দিলে সহজে উঠি আহে। আনহাতে এই মজা খোৱা পোকে ধান খেতিৰ ফুল ফুলাৰ পিছত আক্ৰমণ কৰিলে ধানৰ ঠোকবোৰ পতন হয়। বগা বৰণৰ পতন হোৱা ঠোকবোৰ টানি দিলে সহজে উঠি আহে। এইটো হৈছে মজা খোৱা পোকৰ লক্ষণ। ২ নম্বৰতে ধানৰ পিয়াজি পোক। এই পোকে ধান খেতিৰ নতুন পখাত বেছিকৈ আক্ৰমণ কৰে, যাৰ ফলত আক্ৰান্ত ধানৰ পখাবোৰ বাঢ়িব নোৱাৰে আৰু পিছত ধানৰ পখাবোৰ পিঁয়াজৰ নলৰ দৰে হৈ পৰে। এইটো হৈছে পিয়াজি পোকৰ ধান খেতিৰ আক্ৰমণৰ লক্ষণ। এতিয়া টোপলি কটাই পোক। টোপলি কটাই পোকে ধানৰ পাতৰ আগবোৰ কুটি তাৰে বাহ সাজে। এই বাহৰ মাজত লুকাই থাকি ইহঁতে ধানৰ পাতৰ সেউজীয়া অংশখিনি খাই পেলাই টোপলি কটাই পোকে, আৰু আক্ৰান্ত ধানৰ পাতবোৰ উজ্জ্বল বগা বৰণৰ হৈ জিলিকি উঠে। এইটো হৈছে টোপলি কটাই পোকৰ আক্ৰমণৰ লক্ষণ। এতিয়া জানো আহক চৰহাই পোক। চৰহাই পোকে ধান খেতিত আক্ৰমণ কৰিলে ধানৰ পাতত সমান্তৰাল বগা বগা দাগ পৰে, আৰু এই পোকৰ আক্ৰমণৰ মাত্ৰা বেছি হ'লে ধানৰ পাতবোৰ খেৰবৰণীয়া হৈ পৰে। এইটো হৈছে চৰহাই পোকৰ আক্ৰমণৰ লক্ষণ। এতিয়া জানো আহক পাত মেৰুৱা পোক। পাত মেৰুৱা পোকে ধানৰ পাতবিলাক মেৰিয়াই তাৰ ভিতৰত লুকাই থাকি ধানৰ পাতৰ সেউজীয়া অংশখিনি খাই পেলায়, আৰু ধানৰ পাতৰ মেৰবোৰ খুলি দিলে তাত বগা বগা দাগবোৰ জিলিকি উঠে। এইটো হৈছে পাত মেৰুৱা পোকে যেতিয়া ধান খেতিডৰাত আক্ৰমণ কৰে তাৰ লক্ষণ। তো খেতিয়ক বন্ধুসকল, এইবিলাক হৈছে আমাৰ ধান খেতিডৰাৰ অনিষ্টকাৰী কীট-পতংগ, আৰু বিভিন্ন ধৰণৰ কীট-পতংগ আছে যিবিলাকে ধান খেতিডৰাত আক্ৰমণ কৰি উৎপাদন শক্তি কমাই দিয়ে। নেক্সট এটা ভিডিঅ'ত আপোনালোকৰ মাজত সেইবিলাক কীট-পতংগৰ ওপৰতো এটি ভিডিঅ' লৈ আহিম, আপোনালোকে চিনাক্ত কৰিব পাৰিব ধান খেতিত আক্ৰমণ কৰিলে। আশা কৰোঁ খেতিয়ক বন্ধুসকল ভিডিঅ'টো চাই ভাল পাব। তো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদিহে কিবা ভুল হৈছে তো আপোনালোকে ক্ষমা কৰি দিব। তো ধন্যবাদ। জয় অসম।